কৃষক শ্বহীদসকল অমৰ হওক, অমৰ হওক, অমৰ হওক। কৃষক শ্বহীদসকল অমৰ হওক, অমৰ হওক, অমৰ হওক। জয় আই অসম, 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 জয় আই অসম। এটা ঐতিহাসিক দিন। এনে এটা দিনতেই অসমৰ দৰঙৰ পথৰুঘাটৰ কৃষকসকলে ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দি প্ৰাণাহুতি দিছিল। এই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি চৰকাৰেও জনোৱাৰ ব্যৱস্থা কৰিছে। চৰকাৰে প্ৰত্যেক বছৰে জনাই আহিছে। আজিও পথৰুঘাটত তেনে এটা প্ৰগ্ৰেম আছে। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে আজিৰ এই দিনটোত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ দলৰ আমবাৰীস্থ কাৰ্যালয় প্ৰাংগণত এটা অনুষ্ঠানৰ আয়োজন কৰিছে। ময়ো আহিলোঁ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আজি ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অসম কৃষক পৰিষদৰ কৰ্মকৰ্তাসকল আহিছে আৰু কেইবাগৰাকীও প্ৰগতিশীল কৃষকক অসম কৃষক পৰিষদে সম্বৰ্ধনা জনোৱাৰো ব্যৱস্থা কৰিছে। আপোনালোকে দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে। যোৱা বছৰকেইটাত যথেষ্টখিনি কাম কৰা হৈছে। কৃষি যান্ত্ৰিকীকৰণেই বোলক বা একেটুকুৰা মাটিত কেইবাতৰপীয়া খেতিয়েই বোলক, বহুতখিনি নতুন নতুন স্কিম চৰকাৰে লোৱাৰ ফলত ৰাজ্যখনৰ কৃষকসকল উপকৃত হৈছে। দেশৰ প্ৰধানমন্ত্ৰীয়েও কৃষকসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যিবিলাক আঁচনি দিছে, সেই আঁচনিবিলাকৰ দ্বাৰা অসমৰ কৃষকসকলো উপকৃত হৈছে। আমি আশা কৰিছোঁ যে অনাগত দিনত কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আৰু আহিব, যথেষ্ট পৰিৱৰ্তন হৈছে আৰু মই আশা কৰোঁ যে অসম কৃষক পৰিষদেও এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব।